আৰু প্ৰথমতেই কৈ লওঁ দেই, মাতটো অকণমান বেয়া হৈ আছে, গতিকে সেইটো ইগন'ৰ কৰিব। ব'লক আজিৰ দিনটো মাজুলী যাওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। দেখিছেই নহয়, সেইফালে বনাই আছোঁ লৰালৰিকৈ শুকান ৰুটি আৰু চচপেনত লৈছোঁ চাহ বাকিবৰ কাৰণে গাখীৰ আৰু পানী দিছোঁ। এইফালে এখন বন্ধাকবি ভাজি আৰু কুকাৰত আছে কণী। আৰু লগতে ব'লক ডাইনিং টেবুলখনো ৰেডি কৰি লওঁ। সেইখন ৰেডি নকৰিলেতো লাগি যাব হাহাকাৰ, খাবলৈ মাতিলেইতো নহ'ব, গতিকে সেইখন প্ৰথমতে ৰেডি কৰি লওঁ। মই প্লেট স্লেট চব দি থলোঁ আৰু ভাজি চাজি চব তাতে নি দিলোঁ। তাৰপাছতে মাতিছোঁ বোলো আহা খোৱাহি, আৰু সিহঁতি আহি গ'ল। আজি যা নাই গতিকে ডাঙৰটো দেওৰো আহিছে আৰু সৰুটো দেওৰে এয়া কণীৰ লগত খাবলৈ নিমখ চিমখ সি যা যোগাৰ কৰি লৈছে। এওঁক কৈছিলোঁ, এওঁ আকৌ আহে আহে মানে সিয়ে নি ল'লে। আৰু তাৰপিছত ব'লক দেখাই থাকোঁ কি কৰোঁ কি নকৰোঁ। ময়ো চাহ একাপ খাই লওঁ, লৈ পেলাই গোঁসাই ঘৰলৈ যাম, যিহেতু অকণমান কাম মোৰ বাকী থাকিলেগৈ। আৰু ব'লক এতিয়া অকণকৈ দিনটো মাজলৈ যাওঁ। আজি এটা স্পেচিয়েল ডে, দেখাই থাকিম বাৰু কিহৰ কাৰণেও আজি স্পেচিয়েল ডে। আজি বৰ লৰালৰি মোৰ। আৰু এইফালে মই চাহ বাকি লৈছোঁ, দেখিছেই গাখীৰ চাহ, অকণমান নেখালে গাত এনাৰ্জিয়ে নাহে। এইফালে খেজুৰৰ টেমাটো নমাই লৈছোঁ, যিহেতু এওঁ চাহৰ লগত মিঠা নাখায়। মাৰ ভাত খালে আৰু আমাৰ মোক দিছে ড্ৰাই ফ্ৰুটছ আৰু অমিতা। আৰু এইফালে মা ড্ৰাই ফ্ৰুটছ আৰু অমিতা কাটি লৈ আহিছে, গতিকে মই খাই লওঁ। এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ, আহিছোঁ। মাছ আছে, মাছ মানে দেওৰটোৱে লৈছিলে। এওঁ আজি ৰাতিপুৱা উঠা দেৰি, মাছ আলা সি ৰৈ ৰৈ গুচি গ'ল, দেওৰে ল'লে, গতিকে বনাবলৈ লৈছোঁ। ৰিয়া আহি আছে যিহেতু, বাৰু যিয়ে নহওক মাছ অকণ যে আছে সেইটোৱে ভাল লাগিছে। আৰু কালি পাচলি আনিব যাব ওলাওঁতে আহিল বৰষুণ, গতিকে মোৰ যি আছে তাৰেই বনাম এতিয়া। সেয়া ব'লক অকণকৈ দেখাই থাকোঁ। যি য'ত আছে মই এনেকৈয়ে লৈছোঁ, বইল কৰি ল'ম। মিঠা আলু আছে, আলু আছে আৰু অকণমান স্কোৱাছো দিছোঁ। এই গোটেই পাচলিখিনি মই বইল কৰি ল'ম। আৰু এইফালে মই চব দালি চাউল চব ৰেডি কৰি থৈছোঁ, ভাজি কাটি থৈছোঁ, বনাই থাকোঁ, আপোনালোকক দেখাই থাকি পেলাই পাচলিখিনিও মোৰ হেৰি হৈ যাব, সিজি যাব। আৰু ব'লক প্ৰথমতে মাছ কেইপিচ ভাজি লওঁ। আৰু ব'লক নেক্সট প্ৰচেছটোৰ মাজলৈ যাওঁ। এইফালে মই কেৰাহীটোতে অকণমান সৰিয়হ ফুটাই লৈছোঁ আৰু সেইকাৰণে ঢাকনাখন মাৰি দিছোঁ। আলু আৰু মিঠা আলুখিনি দি দিছোঁ। বিলাহী আৰু স্কোৱাচখিনি মই বেলেগে স্কোৱাচ মই এনেকৈ পিটিকি ল'ম। আলুৰ লগতে এতিয়া মই স্কোৱাচখিনিও দি দিলোঁ। একদম কমাই দিছোঁ বিলাহী, মই আকৌ বেলেগে কৰা নাই, যিহেতু মায়েও খাব, সেইকাৰণে এনেকৈ দিছোঁ, গুটিটো যাতে নাযায়। এনেকৈ দিছোঁ, সেইকাৰণে একদম কম পৰিমাণত বিলাহী, যিহেতু ৰিয়াই বিলাহী ভাল পায়, কিন্তু দুটা কৰিবলৈ মোৰ সময়ো নাই, সেইকাৰণে এনেকৈয়ে দিছোঁ আৰু আজি। আৰু এতিয়া দিছোঁ হালধি আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এয়া অকণমান বিলাহীৰ পানীখিনি, মানে সিজোৱা পানীখিনি, সেইখিনি ঢালি দিছোঁ। অকণমান উতলা পানীও দি দিছোঁ। আৰু ব'লক এইখন উতলে মানে সেইফালে বহাই লওঁ দালিখন। একদম সাধাৰণভাৱে বহাইছোঁ, মচুৰ দালিয়ে বহাইছোঁ, যিহেতু মাছ থাকিলে ইমান দালি চালিৰ কথা নাই। অকণমান নিমখ হালধি এনেকৈয়ে দিছোঁ। আৰু এইফালে মোৰ হৈ গৈছে মাছৰ আঞ্জাখন, মানে উতলি গৈছে, মাছ কেইপিচ দি দিছোঁ। আৰু শেষত দিছোঁ নেমু, আৰু বাছ তাৰপিছত কাঢ়ি থৈ দিছোঁ। আৰু একেবাৰে শেষত বাৰীৰে ধনিয়া কেইডাল। আৰু আহক এবাৰ মাছৰ তেলখিনিও ভাজি লওঁ। একদম কম তেলত দিছোঁ পিঁয়াজ, অকণমান আদা নহৰু, আৰু এইবাৰ দিছোঁ মাছৰ তেলখিনি। হালধি জিৰা ধনিয়া মছলা ইমানেই দিছোঁ। আৰু তাৰপিছত মাছৰ যেতিয়া তেলৰ পৰা তেল ওলাইছে, সেইখিনি সময়তে বেঙেনা কেইপিচ দি দিছোঁ, তাতে ভজা যাবৰ কাৰণে, আৰু ঢাকনা মাৰি থৈ দিছোঁ। এইফালে পিঁয়াজ কাটি নহৰু দি দালিখন চম্ভাৰ মাৰি লৈছোঁ, আৰু অকণমান ধনিয়া কাটি থৈ দিছোঁ। আৰু ব'লকচোন একেবাৰে লৰালৰি মানে এয়া মোৰ মাছৰ তেলৰ ভাজিখিনিও হৈছে, এইখিনিও মই এতিয়া কাঢ়ি লওঁ, লৈ পেলাই এফালে যাওঁ ব'লক। এয়া দেখিছেনে, মই তেলখিনিও কাটি লৈছোঁ, আৰু ভেন্দি ভাজিখন বহাবলৈ আছেই। ইফালে ৱাৰ্ণিং পৰিলেহে ৰাহুল নে বুলি লৰালৰিকৈ ইফালে ভেন্দি ভাজিখনো বহাই লৈছোঁ, আৰু লগে লগে গেছটো অকণমান চাফা কৰি লৈছোঁ। এইফালে দিছোঁ ভেন্দি ভাজিত অকল নিমখ হালধি
আৰু এয়া কোনোমতে পাকঘৰটো সামৰি গাড়ীত উঠিছোঁহি। ব'লক এফালে গৈ থাকোঁ, আপোনালোককো লৈ যাওঁ লগত। কোন আহিছে আজি, কাকনো নিবলৈ আহিছোঁ অকণমান দেখাই দিওঁ ব'লক। ইয়াতো দেখিছে এয়াৰপৰ্ট পাই গ'লোহি আৰু ব'লক এতিয়া উঠায়ো লওঁ গাড়ীত। আৰু যিহেতু আহি পালেহিয়ে, গতিকে মই গাড়ীৰ পৰা নামিবইলগীয়া নহ'ল। তাই ৰৈহে আছিলে, মানে আমাৰ ছোৱালী ৰিয়া আহি আছে আৰু দেওৰটোৱে নামি গৈ লৈ আহিলেগৈ তাইক। আৰু ব'লক ইয়া লগ পায়ে আছোঁ। সেয়া দেখিছেনে, আহি গ'ল নহয়। অহাৰ দিনা বিৰাট ভাল লাগে, কিন্তু যোৱাৰ দিনা সিমানেই বেয়া লাগে। ভিডিঅ' কৰিবলৈ একেবাৰে মন নাযায়। আজি কিন্তু বিৰাট ভাল লাগি থাকে। গাটো যদিও অকণ বেয়া লাগি আছে, তথাপিতো আজি পূৰা এনাৰ্জি আছে গাত। আৰু এয়া তাই উঠিলেহি, ব'লক অকণকৈ দেখাই থাকোঁ। আৰু ভইচ অভাৰ দিবলগীয়া হৈছে, মানে গাড়ীত গান চান বাজি থাকে যে, গতিকে ভয় লাগে কপিৰাইট আহে বুলি। মোৰ এনেও লেঠা বহুত বেছি। আৰু এয়া চাওকচোন, পাই গ'লোঁ নহয় ছোৱালীজনী। আৰু অকণমান মৰম কৰিছোঁ ৰ'ব। আৰু কালি যে মই বনাই থৈছিলোঁ তাইলৈ পুডিংটো, সেইটো লৈ আহিছিলোঁ অকণমান। বোলো ভোক লাগে যদি খাব। পিছে তাই ফ্লাইটত বোলে খালেই ভালকৈ, গতিকে মই বনাই আনিছোঁ কাৰণে খাইছে আৰু ভাল হৈছে বুলিও কৈছে। বোলে এতিয়া ঘৰ এইয়া পালোহিয়ে, দেখিছেনে, বেছি সময় নালাগিলেই। আৰু তাৰপাছত তাইও নামি গ'ল খুৰাকৰ লগত গেট ঠেলিবৰ কাৰণে। মই কৈছোঁ নালাগে তুমি যাব, নাই গ'ল। আৰু এনেকৈ অকণমান ভিডিঅ' কৰি সাঁচি থ'লোঁ। এয়া তাই লাগেজো উলিয়াই ল'লে। আৰু ব'লক এতিয়া ওপৰলৈ উঠি যাওঁ আৰু ভাত সাজো ধুনীয়াকৈ খাই লওঁ। অকণ দেখাই থাকোঁ, মেমৰি হিচাপেও সাঁচি থৈ দিওঁ, ভাল লাগে যে। আৰু আজি মোৰ মাতটো বেয়া হৈ আছে দেই, প্ৰথমতেই কৈছোঁ। আৰু সদায় দৰে এয়া আহিয়ে কি আইতাকৰ ওচৰলৈ গ'ল। তাৰপিছতে হাত ভৰি ধুই ধুনীয়াকৈ খাবলৈ বহিলোঁ। ভালকৈ আৰু ভিডিঅ' কৰা নহ'ল, কৰিম বুলি ভাবিছিলোঁ যদিও। আৰু ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই মোক মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।